ইউনিভাৰ্চিটিৰ 6th চেমৰ ৰিজাল্ট কেনেকৈ চেক কৰিব আপুনি ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছোঁ তাত চাৰ্চ বাৰত টাইপ কৰিব onlinego.in মই চাৰ্চ কৰি লওঁ তাৰপিছত 2 নম্বৰ ৱেবছাইটত ক্লিক কৰিব তাৰপাছত আপোনাৰ নতুনকৈ এটা পেজ আহিব স্ক্ৰল ডাউন কৰিব তললৈ তাৰ পাছত গো ৰিজাল্ট তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আৰু এখন পেজ আহিব পেজখনত আপোনালোকে তাত সিলেক্ট কৰিব একাডেমিক সিজনটো 23-24 সিলেক্ট কৰিব আপোনাৰ যোনটো হয় তাৰপিছত ইয়াৰ ভিতৰত আপোনাৰ যোনটো হয় মোৰ আন্ডাৰ গ্ৰেজুৱেট হয় মই সেইটো সিলেক্ট কৰিছোঁ তাৰপাছত আপোনাৰ ইয়াত লিষ্টখন আহি যাব ইয়াত কোনটো হয় আপুনি সিলেক্ট কৰিব মই 6 চেমৰ BA গতিকে 2 নম্বৰ অপচনটো সিলেক্ট কৰিম তাৰপিছত ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰোল নম্বৰটো বহাই কেপচাটো বহাই দিব তাৰপাছত গেট ৰিজাল্টত ক্লিক কৰি দিব তাৰপাছত আপোনাৰ মাৰ্কশ্বিটখন ডাউনলোড হৈ যাব মই ভৰাই লৈছোঁ এয়া ডাউনলোড হৈ গ'ল দেখিব পাইছে যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব যদি মোৰ চেনেলটোত প্ৰথমবাৰ ভিডিঅ' চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে